হাই গাইজ, গুড মৰ্ণিং। আজি আমাৰ কালি 5 ইঞ্চি গাঁথনি শেষ হ'ল। আজি 3 ইঞ্চি গাঁথনি হৈ আছে আৰু আজি কমপ্লিট হ'ব, গাঁথনিৰ কাম শেষ হ'ব। এতিয়া আমি পিছত মাটি পেলাই ফুল কৰি দিম। চ' দেখুৱাই আছোঁ মই। তো আমাৰ 3 ইঞ্চি গাঁথনি এতিয়া দি আছে। আজি 3 ইঞ্চি গাঁথনি শেষ হৈ যাব আৰু কালি আমাৰ চিৰিৰ কামটো শেষ কৰি দিলোঁ। এটা গাঁথনি বাকী আছে। এতিয়া আমাৰ এইটোৰ ওপৰত আৰু এটা ইটা দিলে শেষ হৈ যাব। চ' কেনেকুৱা হৈছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভাল লাগে। এতিয়া 3 ইঞ্চি গাঁথনি ষ্টাৰ্ট হ'ল। চ' গাইজ, আমাৰ বাথৰুমৰ কাম শেষ হ'ল। এতিয়া শেষ মানে আমাৰ বাউণ্ডাৰী ৱাল চল চব হৈ গ'ল। এতিয়া ওপৰৰ কাম বাকী আছে আৰু ভিতৰত মাটি পেলাব লাগিব 3 ফুটলৈকে। বাকী 2 ইঞ্চি গাঁথনি হ'ল, 3 ইঞ্চি গাঁথনি হ'ল, 5 ইঞ্চি গাঁথনি হ'ল। এতিয়া চিৰি হ'ল, কমপ্লিট হ'ল। এতিয়া আমি চিৰিত মাটি দি আছোঁ। বাকী আৰু তাতে দুটা ঢাকন বনাই থৈ গ'লোঁ, ইফালৰ পৰা দেখাব দিলোঁ। আৰু এই দুটা আমাৰ লেট্ৰিনৰ টেংকি। বাকী ইয়াতে আমাৰ এই দুটা ঢাকন বনাই থৈ গ'লোঁ। এতিয়া কেনে লাগিছে ক'ব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। চ' গাইজ, কেনে লাগিছে? বঢ়িয়া হৈছে। চাই পেলাই জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।